নমস্কাৰ সকলোকে আৰু আপোনালোকে ভাবি আছে নেকি যে মানে এই বছৰতে আপোনালোকৰ নিজৰ সপোনৰ ঘৰখন বনাম বুলি আৰু যদি ভাবি আছে আপোনালোকে কি ধৰণে আৰম্ভ কৰিব পাৰিব মানে যাৰ পৰাই নহওক কিয় যোগ্য কনষ্ট্ৰাকচনৰ পৰা কৰক বা বেলেগ কোম্পানীৰ পৰা কৰক বা নিজাকে কৰক আপোনালোকৰ সুবিধা হ'ব তো সেই কাৰণে ভিডিওটো বনাইছো যদি আপুনি ভাবি আছে নিজৰ ঘৰখন বনাম বুলি এই বছৰটো কেনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিব লাগিব তাৰে মই প্ৰসেসটো আপোনালোকক স্টেপ বাই স্টেপ কম আৰু গোটেই ঘৰখন আৰম্ভ কৰাৰ আগত আপোনালোকৰ হাতত কিমান সময় লাগিব বা কিমান সময়ৰ ভিতৰত আপোনালোকে কামটো কৰিলে মানে কিমান আগতীয়াকৈ আপোনালোকে প্ৰসেসিংবোৰ কৰিলে আপোনালোকে সময়মতে ঘৰখন বনাব পাৰিব সেই সন্দৰ্ভতে অলপমান আপোনালোকক মই অলপমান জনাবলৈ চেষ্টা কৰিম আৰু বহুতে মানে ভাবি আছে যে ঘৰ বনালে ধৰক বাৰিষাৰ পিছত মানে অক্টোবৰ বা নৱেম্বৰ ডিসেম্বৰ মাহত মানুহে ঘৰ খুঁটা পুতে বা সেই সময়ত মানুহে ঘৰ আৰম্ভ কৰে আৰু ধৰক আপুনি অক্টোবৰ হওক নৱেম্বৰ হওক ডিসেম্বৰ হওক তেনেকুৱা টাইমত আপুনি যদি ঘৰ এখন বনাম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি মোটামুটি 1.5 মাহ 2 মাহ মান আগৰ পৰাই আপুনি মানে প্ৰসেসিং বিলাক কৰিব লাগিব যেনে ধৰি লওক আপোনালোকে কোনবা নিয়াৰেষ্ট আপোনালোকৰ যোন আৰ্কিটেক্ট হওক বা ইঞ্জিনিয়াৰ হওক তেওঁলোকৰ ওচৰত গৈ আপোনালোকৰ যি বাজেট আছে বাজেটখিনি তেওঁলোকক কওক যে ইমান বাজেটৰ ভিতৰত ইমান স্কয়াৰ ফিটৰ আমি ঘৰ এখন বনাবলৈ বিচাৰিছো ইমান বিএইচকে লাগে বা ফাউন্ডেশনটো আমি G+2 3 মাৰিম গ্ৰাউণ্ড ফ্লোৰ বনাম বা G+1 বনাম তো তেওঁলোকক সেই কথাখিনি আপুনি জনাওক আৰু তাৰ পিছত তেওঁলোকৰ ফালৰ পৰা এখন আপোনালোকক ড্ৰয়িং দিব স্ট্ৰাকচাৰেল ড্ৰয়িং এলিভেশন ৰুম প্ল্যান প্ৰত্যেকটো বস্তু আপোনালোকক প্ৰভাইড কৰিব আপোনাৰ এস্টিমেট আপোনালোকক প্ৰভাইড কৰিব সেই বস্তুখিনি আপোনালোকে কালেক্ট কৰক আৰু সেই কামখিনি কৰোতে এজন আৰ্কিটেক্ট বা এজন ইঞ্জিনিয়াৰ বা কোনবা ফাৰ্মক এসপ্তাহৰ পৰা 15-20 দিন লৈকে সময় লাগিব পাৰে 3D মডেল সডেল যদি বনাই তেতিয়াহলে 15-20 দিন সময় লাগিব পাৰে বা অকমান তাতকে বেছি সময়ও লাগিব পাৰে তো সেই কামখিনি হোৱাৰ পিছতহে ধৰি লওক ৰুম প্ল্যান স্ট্ৰাকচাৰেল ড্ৰয়িং এলিভেশন বিল্ডিং সেফটি সাৰ্টিফিকেট আপোনাৰ এস্টিমেট কপি এই গোটেই বস্তুবোৰ আপুনি পোৱাৰ পিছত মানে আপুনি ধৰক আজি গল আজিৰ পৰা 15 দিনৰ পিছত সেই বস্তুখিনি পালে বা 20 দিনৰ পিছত সেই বস্তুখিনি পালে আৰু সেই বস্তুখিনি লৈহে আপুনি বেংকৰ পৰা লোন ল'ব পাৰিব সেই বস্তুখিনি লৈহে আপুনি কোনবা যদি মিউনিসিপালিটি বা টাউন কমিটিৰ আন্ডাৰত আপুনি কনস্ট্ৰাকচন কৰিব গৈ আছে তাত সেই বস্তুখিনি সাবমিট কৰিহে আপোনালোকে ঘৰখন ষ্টাৰ্ট কৰিব পাৰিব তেওঁলোকে পাৰমিশন দিয়াৰ পিছত তো পাৰমিশন লওঁতে আপোনালোকৰ মোটামুটি মিনিমাম আপোনালোকৰ 10 পৰা 20 দিন বা এমাহো সময় লাগিব পাৰে যদি মাটিৰ ভেজাল নাথাকে আৰু যদি মাটিৰ একো ভেজাল নাই নিজৰ নামত পট্টা আছে তেতিয়াহলে হয়তো অকমান সোনকালেও হ'ব পাৰে কিন্তু মিনিমাম 7 ডেজ টু 15 ডেজ বা 1 মান্থ আপোনালোকৰ লাগিব পাৰে আৰু যদি লোন ল'ব বিচাৰি আছে তেতিয়াহলে লোন ল'বলৈ হলেও আপোন ঘৰত আপোনালোকে গমে পাইছেগে বহুতে 15 লাখৰ পৰা 30 লাখৰ লৈকে আপোন ঘৰত আপোনালোকে লোন পাব আৰু আপোন ঘৰ আন্ডাৰত কৰিলে মানে কি সাবসিডি অলপ পোৱা যায় আৰু বাকি নরমাল যদি আপুনি 30 লাখতকৈ অধিক আপুনি লোন ল'ব বিচাৰি আছে তেতিয়াহলে সাবসিডিখিনি নাপাই থাকে মই যিমান দূৰ জানো আৰু লোনটো পাবলৈ হলে মোটামুটি এসপ্তাহ 10 দিন 15 দিন এনেকুৱা সময় লাগে নিজৰ নামত লোন এটা স্যাংশন হওঁতে পাৰ্সোনেল লোনতো সময় নালাগে বাট ইন্টাৰেষ্ট ৰেটটো বহুত বেছি হয় তো যদি আপুনি ভাবি আছে মানে ধৰক অক্টোবৰ নৱেম্বৰ মানতে আপুনি ঘৰখন ষ্টাৰ্ট কৰিব কিন্তু আপুনি তাৰ আগতীয়াকৈ মানে আপুনি এতিয়াৰ পৰাই আপোনালোকে সিস্টেমবোৰ ষ্টাৰ্ট কৰক এতিয়াৰ পৰাই আপোনালোকে প্ৰসেসবোৰ কৰক ইঞ্জিনিয়াৰৰ ওচৰত যাওক কোনবা মানে ফাৰ্মৰ ওচৰত আপোনালোকে গৈ ড্ৰয়িং হওক ৰুম প্ল্যান হওক এলিভেশন হওক এই বস্তুবোৰ ষ্টাৰ্ট কৰক তেতিয়াহে আপোনালোকে সময়মতে কামটো কৰিব পাৰিব কাৰণ এই কামখিনিত আপোনাৰ মোটামুটি 1.5 মাহৰ পৰা 2 মাহ সময় লাগিব তাৰ পিছতহে আপোনালোকে ঘৰখন আপোনালোকে ধুনীয়াকৈ মনে বিচৰা ধৰণে ষ্টাৰ্ট কৰিব পাৰিব কাৰণ আপুনিও মানে এখিনি বস্তু জানে যে জলদি কৰা কামত কৰবাত নহয় কৰবাত খুট বা খুটি নাতি থাকিব পাৰে গতিকে এই বস্তুখিনি আপোনালোকে ভালদৰে চাই ল'ব আৰু যদি আপোনালোকৰ কোনবাই যদি ভাবি আছে যোগ্য কনস্ট্ৰাকচনৰ দ্বাৰা নিজৰ সপোনৰ ঘৰখন তৈয়াৰ কৰাম বুলি তেতিয়াহলে আপোনালোকে আমাৰ ওচৰতো আহিব পাৰে আমিও আমাৰ ফালৰ পৰা 100% ফ্ৰী অফ কষ্ট স্ট্ৰাকচাৰেল ড্ৰয়িং ৰুম প্ল্যান এলিভেশন গোটেই বস্তুখিনি এস্টিমেট হওক গোটেই বস্তুখিনি আমাৰ ফালৰ পৰা আমি প্ৰভাইড কৰো যিবোৰ বস্তু লোন ল'বলৈ দৰকাৰ হ'ব যিবোৰ বস্তু আপোনালোকে পাৰমিশন উলিয়াবলৈ দৰকাৰ হ'ব এখিনি বস্তু আমি 7 ডেজ টু 15 ডেজৰ ভিতৰত আমি প্ৰভাইড কৰো আৰু যদি 3D লাগে তেতিয়াহলে মোটামুটি 20 বা 30 ডেজ মান আপোনালোকক 3D গোটেই ঘৰটো 3D আপোনালোকক আমি দিবলৈ সক্ষম হয় গতিকে বস্তুখিনি আপোনালোকে ভালদৰে বিবেচনা কৰি চাব বা নিজাকে কৰিলেও যদি আপোনালোকে কৰে আমাৰ ফালৰ পৰা আমি সাগে সিজন টাইমলৈ আমি 100% মেটেৰিয়েল আমি আমাৰ ফালৰ পৰা প্ৰভাইড কৰিব পাৰিম গোটেই অসমতে আপ টু 20 to 30% কম প্ৰাইসত বা আপোনালোকে কোনবা বেলেগ কনস্ট্ৰাকচন কোম্পানীৰ পৰা কৰিব পাৰে মই ভিডিওটো এটো কাৰণেহে বনালো আমাক বহুত মানুহে ফোন কৰি সুধি থাকে আৰু প্ৰত্যেকৰে প্ৰথম কোৱেশ্চনটো এটোৱে হয় যে আমি ঘৰ এখন বনাম হয় কিন্তু আমি একো আগগুৰি একো বুজি পোৱা নাই কৰ পৰা কেনেকৈ আৰম্ভ কৰো কি কৰো সো এখিনি কথা কলো আৰু এটা কথা ঘৰখন আৰম্ভ কৰাৰ আগত আপোনালোকে বোৰিংটো আপোনালোকে কৰি ল'ব পানীৰ ব্যৱস্থাটো লাগিব পানী নহলে ঘৰ নহব ইলেক্ট্ৰিচিটিটো আপোনালোকে নিজৰ নামত ইলেক্ট্ৰিচিটিটো আপোনালোকে কৰাই ল'ব
ইলেক্ট্ৰিচিটি কামখিনি কৰোঁতে অকণমান সময় লাগে, সেইখিনি আপোনালোকে কৰাই ল'ব পাৰে। আৰু যিসকল বনুৱাই বা যিসকল মানুহে কাম কৰিব আপোনাৰ ঘৰখনৰ, তেওঁলোকৰ থকাৰ ব্যৱস্থা, মেটেৰিয়েল ৰখাৰ ব্যৱস্থা, এই বস্তুখিনি আপোনালোকে ভালদৰে যোগান ধৰি ল'ব। আৰু অহা যোৱা কৰা যিটো ৰাস্তা আছে, যিটো মানে অহা যোৱা কৰিব বা যিটো ৰাস্তা দি মেটেৰিয়েলবিলাক নিয়া যাব, সেই ৰাস্তাটো কেনেকুৱা ঠিকে আছেনে নাই ভালদৰে চাই ল'ব, যাতে মেটেৰিয়েল নিয়া টাইমত অসুবিধা নহয়। আৰু পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী ষ্ট'ৰ কৰিব পৰা বা জমা কৰিব পৰা আপোনালোকৰ জাগা আছেনে নাই, সেই জাগাখিনি আপোনালোকে প্ৰভাইড কৰিব লাগিব বা সেই জাগাখিনি থাকিব লাগিব, নহ'লে মেটেৰিয়েলখিনি নি ক'ত ৰাখিব। এইখিনি বস্তু আপোনালোকে যদি ঘৰ বনাম বুলি ভাবি আছে, অলপ হ'লেও আপোনালোকৰ সকাহ বা সুবিধা হ'ব বুলি মই ভাবিছোঁ। ধন্যবাদ, চাই থাকিব লাগিব।